মিয়া লাচিত সেনাই কেতিয়াও খেদিব নোৱাৰি। লাচিত সেনাৰ ইমান সাহস থাকিলে দেখাই দিয়ক, মিয়া ইমান দুৰ্বল নহয়। মিয়া ইয়াত জনম জনমৰ পৰা আছে, থাকিব। মিয়াক কোনে খেদিব নোৱাৰি। ইভেন মুখ্যমন্ত্ৰীয়ে চাহিলেও মিয়া খেদিব নোৱাৰে। যেতিয়া আমাৰ অসমত যি বাতাবৰণ হৈছে, যে সাম্প্ৰদায়িক যি বাতাবৰণ হৈছে, সেইটোৰ উদ্দেশ্যত আমি দিছপুৰ চলো অভিযান আজি কৰি আছোঁ। আমাৰ যুৱ মৰ্চাৰ পৰা এইটো আন্দোলন আজি হ'ব। আমি দিছপুৰ যাম, তাক আমাক ৰুকিব নোৱাৰে। উজনিৰ পৰা মিয়া এসপ্তাহৰ ভিতৰত হটাও অভিযান চলিছে বিভিন্ন সংগঠনে, আৰু কাৰণটো হৈছে ধৰ্ষণ কাণ্ড, হিংসী কাণ্ড হ'ল। তাৰপিছতেই উজনিৰ মানুহ সজাগ হৈছে। এই সন্দৰ্ভত কি ক'ব বিচাৰিছে? ছাৰ, ধৰ্ষণ কাণ্ড যিটো হৈছে সেইটো আমিও ধিক্কাৰ দিছোঁ। সেইটো আইনত তাৰ বিচাৰ হ'ব লাগে। কিন্তু এইটো যিটো এটা সম্প্ৰদায়ক যিটো টাৰ্গেট কৰি আছে, এইটো ভাৰতৰ সংবিধানে কেতিয়াও কোৱা নাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ৰাজনীতি কৰি আছে সেইটো কৰিব নালাগে। সেইটো এতিয়া গোটেই অসমত এটা জুই জ্বলি আছে, সেই জুইটো বন্ধ কৰিব লাগে। আইনৰ কাম আইনত কৰিব লাগে। যিটো ধৰ্ষণ কাণ্ডত জড়িত আছে তাক শাস্তি দিয়ক। আইনত যি শাস্তি দিয়ে আমিও সেইটো চাই আছোঁ। দুষ্কৃতকাৰীৰ জাত পাত নাই, ধৰ্ম নাই। দুষ্কৃতকাৰী দুষ্কৃতকাৰী। কিন্তু লাচিত সেনা, যিটো লাচিত সেনা নামৰ সংগঠনটোৱে উজনি অসমৰ পৰা মিয়া খেদাবলৈ এসপ্তাহৰ ভিতৰত হুংকাৰ দিছে। মিয়া আঁতৰিব লাগে বুলি কৈছে। এইটো সংগঠনৰ দাবী। মিয়া লাচিত সেনাই কেতিয়াও খেদিব নোৱাৰি। লাচিত সেনাৰ ইমান সাহস থাকিলে দেখাই দিয়ক, মিয়া ইমান দুৰ্বল নহয়। মিয়া হিচাপত আছে, থাকিব। সেইবিলাক লাচিত সেনাৰ কথা শুনি আমাৰ একো লাভ নাই। আইন আছে, আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰি আছোঁ, আইনত সেইটো দেখিব লাগে। এবাৰ লাচিত সেনাই কৈছে আমি মিয়া খেদি আছোঁ, এবাৰ কৈছে আমি এই বহিৰাগত খেদি আছোঁ, এবাৰ কৈছে আমি ধৰ্মৰ এইটো কৰি নাই, এইটো জাত পাতৰ নাই। আমাৰ ইয়াত অসমৰ পৰা হিন্দীভাষী, বিহাৰী, মিয়া গোটেই ওলাব লাগে। আমি কালিয়ে দেখিছোঁ। এইটো যিটো আমাৰ সিংগল চালিয়াই কৈ আছে, এইটো এবাৰ এটা কৈছে, এবাৰ সিটো কৈছে। এইটোত কিবা কোনেই এই ৰাজনীতি চালটো চলাই আছে, এইটো আপোনালোকে চাওক। যি হোক, এইটোত এটা ৰাজনীতিৰ গন্ধ আছে। আৰু মিয়া কেনেকৈ খেদিব? মিয়া এইটো বাংলাদেশী নি? বাংলাদেশী হ'লে খেদক। মিয়া ইয়াত জনম জনমৰ পৰা আছে, থাকিব। মিয়াক কোনে খেদিব নোৱাৰি। ইভেন মুখ্যমন্ত্ৰীয়ে চাহিলেও মিয়া খেদিব নোৱাৰে। আৰু মিয়াক কেনেকৈ খেদিব? মিয়া আজি চাওক, গোটেই অসমৰ ভিতৰত আমি ধৰ্মৰ ভিত্তিতে আছোঁ নেকি? আমি গোটেই অসমবাসী। আজি যিটো বিদেশী ইস্যু আছে, বহিৰাগত আছে, বাংলাদেশী আছে, সেইবিলাক খেদক, আমাৰ কোনো আপত্তি নাই। বাংলাদেশী কোনো থাকিলে সেইটো খেদক। কিন্তু এনে যে আমি মিয়া খেদিম, সেইটো খেদিম, এইটো খেদিম, হিন্দীভাষী খেদিম, এই বিহাৰী খেদিম, মিয়া খেদিম, এইটো কেনেকুৱা কথা? আমাৰ ভাৰতৰ ভিতৰত আমাৰ অসমৰ কিমান মানুহ বাহিৰত আছে আপোনালোকে কওক। গোটেই অসমৰ লাখ লাখ ল'ৰা ছোৱালী কাম কৰি আছে বাহিৰত, পঢ়া শুনা কৰি আছে বাহিৰত, চাকৰি কৰি আছে বাহিৰত। আৰু ইয়াত যদি মিয়া খেদিব হয় আৰু বিহাৰী খেদিব হয়, হিন্দীভাষী খেদিব হয়, তে অসমখন কেনেকৈ চলিব? আমি ভাৰতবৰ্ষৰ যিটো ৰীতি ৰিৱাজ আছে, সিহঁতে আমাৰ সংবিধানে যিটো কৈছে সেইটো মানিব লাগিব। এইটো ছিংগল চালিয়াই মিয়া খেদিব, সেইজনে আৰু কাক খেদিব, সেইজনে বিহাৰী খেদিব, সেইজনে মাৰোৱাৰী খেদিব, এইবিলাক কৈ আমাৰ অসমত জুই লগাই কোনো লাভ নাই। আমি শান্তিপ্ৰিয় মানুহ, শান্তি চাম, শান্তিতে থাকিম। সেইটো চাই এটি কিবা সংগঠনে কি কৈছে সেইবিলাক সি পাৰিলে খেদি দেখাই দিম। আপোনালোকে দেখক না, ছিংগল চালিয়া পাৰে কি নাপাৰে। আমি যিটো কৈছি যে সেইটো আইনত যি হয় হ'ব। এনে আমি কম মাৰোৱাৰী খেদি দিম, আমি কম বিহাৰী খেদি দিম, আমি কম মিয়া খেদি দিম, এইবিলাক আমি কম এইটো বাংলাদেশী খেদি দিম, এইটো আইনৰ ভিতৰত হ'ব। আৰু এইটো কোনে মিয়া খেদিব? মিয়া খেদাৰ কিবা কোনো মানুহৰ তাকত আছে নেকি? আজি চাওক, আমাৰ অসমত কিমান সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আছে। ছিংগল চালিয়া ক'লে কি ছিংগল চালিয়াৰ মতো চলিব? ইয়াত এটা গণতন্ত্ৰ দেশ, আমি গোটেই একেই আছোঁ আইনত। আইনে যি হয় সেইটো নাখালে হ'ব। যোনে খাই আছে খাব, যোনে নেখায় নাখাওক। নাখাই যদি কোনো মৰি যাওক,
যোনে খাব খাব এইটো আৰু কি কথা ক'ব লগা আছে নোৱাগাঁৱৰ মানুহে মাছ বিক্ৰী কৰিব যিজনে খাব খাব যিজনে নাখায় নাখায়